হাই ফ্ৰেণ্ডছ, কেইদিনমান আগতে যে এয়া সোফা কাম বেড এইখন আনিছিলোঁ, এইখনৰ কাৰণে এটা মহৰি আনিছোঁ, মানে থোৱা মহৰি। কাৰণ এইখন বস্তু য'তে ত'তে লৈ যোৱা হয়, দাঙি য'তে ত'তে পাৰি কিনে শুব পাৰি, বহিবও পাৰি, চোফা কৰি বহিব পাৰি, বিচনা কৰি শুবও পাৰি। তাৰ কাৰণে এটা মহৰি আঁঠুৱা লৈ আহিছোঁ। এয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। কাৰণ এইখন মহৰি টানিবৰ কাৰণে কোনো ষ্টেণ্ড বা ৱালত মাৰা হুপত দৰকাৰ নাই। এইখন পূৰা ফিটিং কৰি ল'ব পাৰি আৰু সামৰি কিনে থৈ দিব পাৰি, য'তে ত'তে লৈও যাব পাৰি, ক'ৰবাত ফুৰিব গ'লেও লৈ যাব পাৰি, টেণ্ট কৰি শুব পৰা ঠাইত টানি কিনে শুব পাৰি। এনেকুৱা ধৰণৰ সকলোৱে জানে, এনেকুৱা বস্তু দেখিছেই বাৰু, কিন্তু মই আনিলোঁ সেইকাৰণে আপোনালোককো দেখালোঁ কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে, বস্তুখন ভাল হ'বনে নহ'ব। বিচনাখনৰ বাবে বাৰু ঠিকেই আছে, কিন্তু অকল এইখন বিচনা বুলিয়ে নহয়, এইখন ওপৰত থকা বিচনাটো টানি কিনে শুব পাৰি, খুবেই ভাল। ষ্টেণ্ডৰ দৰকাৰ নাই, সেইটো অৱশ্যে ভাল। এয়া মই সোফা কাম বেডখন তলতে পাৰি লৈ কিনে তাত মহৰিটো টানি দি কিনে দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা হৈছে। আৰু বতাহটো খুব ধুনীয়াকৈ বতাহ লাগে, ফেনৰ বতাহ, মানে বাকী বেলেগ মহৰি বা আঁঠুৱাৰ নিচিনা নাই। এইটো বহুত পাতল আৰু চেইন আছে, এইডাল চেইনডাল খুলি কিনে ভিতৰত সোমাই যাব পাৰি আৰু ভিতৰৰ ফালৰ পৰাও চেইনডাল মাৰিব পৰা ছিষ্টেম আছে। এজন মানুহে এখন বিচনাত ধুনীয়াকৈ শুব পাৰি। এনেকুৱা হৈছে, খুব ধুনীয়া। কেনেকুৱা লাগিছে জনাবচোন।